নমস্কাৰ, আহক আমি পিএম কিষাণ সন্মান নীতিৰ বিষয়ে আলোচনা কৰোঁ। পিএম কিষাণ সন্মান নিধি যোজনাৰ বিষয়ে ৫টা অতি গুৰুত্বপূৰ্ণ কথা তলত অসমীয়া ভাষাত দিয়া হ'ল। বছৰি ৬,০০০ টকাৰ আৰ্থিক সাহায্য। এই আঁচনিৰ অধীনত যোগ্য কৃষক পৰিয়ালসমূহক প্ৰতি বছৰে ৬,০০০ টকা আৰ্থিক সাহায্য প্ৰদান কৰা হয়। এই ধনৰাশি ২,০০০ টকা ৩টা সমান কিস্তিত পোনপটীয়াকৈ হিতাধিকাৰীৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰা হয়। যোগ্যতাৰ মাপকাঠি এই আঁচনিখনৰ সেইসকল কৃষকৰ পৰিয়ালৰ বাবে যাৰ নিজৰ নামত খেতি কৰিব পৰা মাটি আছে। অৱশ্যে প্ৰতিষ্ঠান কৃষক, বৰ্তমান বা প্ৰাক্তন সাংবিধানিক পদবী আৰু আয়কৰ পৰিশোধ কৰা উচ্চ বিত্ত লোকসকলৰ এই আঁচনিৰ পৰিসীমাৰ বাহিৰত। KYC বাধ্যতামূলক আঁচনিৰ সুবিধা অবিৰতভাৱে লাভ কৰি থাকিবলৈ সকলো পঞ্জীভুক্ত কৃষকে তেওঁলোকৰ KYC প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰাটো বাধ্যতামূলক। ইয়াৰ অবিহনে পৰৱৰ্তী কিস্তি লাভ কৰাত অসুবিধা হ'ব পাৰে। মাটিৰ নথিপত্ৰ সত্যাপন, লেণ্ড চেণ্ডিং। পিএম কিষাণ পৰ্টেলত নিজৰ মাটিৰ নথিপত্ৰ বা ভূমিৰ বিৱৰণ সত্যাপন, লেণ্ড চেণ্ডিং কৰাটো প্ৰয়োজনীয়। যিসকল কৃষকৰ মাটিৰ বিৱৰণ পৰ্টেলত আপডেট কৰা হোৱা নাই, তেওঁলোকে ধন লাভ কৰাত সমস্যাৰ সন্মুখীন হ'ব পাৰে। স্বয়ং পঞ্জীয়ন আৰু আবেদন স্থিতি। কৃষকে আঁচনিখনৰ চৰকাৰী পৰ্টেলত pmkishan.gov.in ত গৈ নিজে পঞ্জীভুক্ত কৰিব পাৰে। লগতে এই পৰ্টেলৰ জৰিয়তে নিজৰ আবেদন স্থিতি বা ষ্টেটাছ, বেংক একাউণ্টৰ কিস্তি, ধন জমা হোৱা তথ্য। যদি আপোনালোকে এই ভিডিঅ'টোৰ পৰা কিবা নতুন কথা জানিব পাৰিলে তেন্তে ভিডিঅ'টোত এটা লাইক দিয়ক আৰু আন কৃষক ভাই ভনীসকলৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কৃষি খণ্ডৰ এনে গুৰুত্বপূৰ্ণ আপডেট আৰু সজাগতামূলক ভিডিঅ' নিয়মিতভাৱে পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব বা ফেচবুক পেজটো ফ'ল' কৰিব। আপোনালোকৰ মতামত তলৰ কমেণ্ট বক্সত নিশ্চয় জনাব।